সখীৰ ছবিখন প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াক মই ধৰি থাকি আছোঁ। নমস্কাৰ, মই ৰঞ্জন মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। পইণ্টবেলিৰ দৰে এই ভিডিঅ' আমাৰ কৰ্মশালা অব্যাহত আছে। এইবাৰ চতুৰ্থ বাৰ্ষিক কৰ্মশালা হ'ব চিত্ৰাংকন কৰ্মশালা। তাৰ লগতে আমাৰ আহিল 25 তাৰিখত জুলাই মাহৰ 12 তাৰিখে 11 বছৰ হ'ব। একাদশ বাৰ্ষিক 25 তাৰিখত 2015 চনৰ 12 জুলাই তাৰিখে আমাৰ নটৰাজ চন্দ্ৰ নামেৰে চিত্ৰকলা যিখন বিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াত আপোনাৰ নৃত্য, সংগীত, হাৰমনিয়াম, তবলা সকলোখিনি শিকোৱা হৈছিল। বৰ্তমান আমাৰ অকল ছবিটো চলি আছে। মোৰ ভাগিনী এজনীক ছবি এতিয়া দি আছোঁ। সেই ছবিটো চাব আপোনালোকে, এই ভিডিঅ'টো দি আছোঁ, ঢোলৰ ছবি। উক্ত কৰ্মশালাটিৰ বাবে আপোনালোকৰ যদি আৰ্ট ভাল পোৱা বা আৰ্ট শিক্ষিত ছাত্ৰ ছাত্ৰী আছে, এই ভিডিঅ'টো যিসকলে চাই আছে আপোনালোকে কমেণ্টত জনাব। লগতে আমাৰ এইটো যোগাযোগ কৰিব। ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া হ'ব, লগতে বেনাৰত থাকিব। আপোনালোকে এই ভিডিঅ'টো সকলোৱে গম পাব। মই প্ৰতি বছৰে এনেকৈ কৰি আহিছোঁ। এইবাৰ চতুৰ্থ বাৰ্ষিক হ'ব। এইবাৰ আপোনাৰ থাৰ্মকল শিকোৱা হ'ব, এই ধৰণৰ বিভিন্ন বস্তু শিকোৱা হ'ব। বডি পেইণ্টিঙো আছে, তাৰপিছত ইজি আৰ্ট, এই ধৰণৰ লাইভ ড্ৰয়িং বা যিটো মানে আমাৰ ফিগাৰ ড্ৰয়িং, হিউমেন ফিগাৰ ড্ৰয়িং, লাইভ ড্ৰয়িং, মডেল ষ্টাডি, এই ধৰণৰ বিভিন্ন বিষয় লৈ আমি আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ যোগাযোগ কৰিব যিসকলে আগ্ৰহী ছাত্ৰ ছাত্ৰী। আৰু আমাৰ যিটো একাদশ বাৰ্ষিক 25 তাৰিখ আহি আছে, অহা জুলাই মাহৰ 12 তাৰিখ ৰবিবাৰ হ'ব। তাতো আমাৰ বিভিন্ন অনুষ্ঠান থাকিব। লগতে আমাৰ স্কুলৰ বিভিন্ন আলোচনা হ'ব, সেইধৰণে অনুষ্ঠিত কৰা হ'ব। এয়া চাওক, সখীৰ ছবিখন প্ৰায় সম্পূৰ্ণ হৈছে। এয়া চাওক, দেখিছেনে আপোনালোকে? অলপ বাকী আছে বাৰু, শ্বেডিংটো অলপ মিলাব আছে, বাকী সম্পূৰ্ণ হৈছে। এই ধৰণৰ ছবি যদি আপোনালোকক লাগে মোক কমেণ্টত জনাব। পৰ্ট্ৰেইট হওক যিকোনো বা ৱাল পেইণ্টিং হওক, যিকোনো ধৰণৰ ছবিৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। লিখাৰ ৱাল পেইণ্টিং, ৱাল ৰাইটিং, পৰ্ট্ৰেইট, 3D, যেনেকুৱা কোৱালিটিৰ লাগে আৰু HD হওক, ৰিয়েলিষ্টিক হওক, হাইপাৰ ৰিয়েলিষ্টিক, সকলো ধৰণৰ ছবি আমাৰ যোগাযোগ কৰিব পাৰে। এই ধৰণৰ যদি এই ধৰণৰ মই বিভিন্ন আঁকি আছোঁ, কাপল ড্ৰয়িং, এই ধৰণৰ গিৰে ঘৈণীয়েক বা বাচ্ছাটো, এই ধৰণৰ এনেকুৱা ছবি লাগিছে মোক জনাব। এতিয়া আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ, আকৌ লগ পাম। এয়া চাওক, মই আঁকি আছোঁ, মই ভাগিনীয়ে আঁকিবলৈ দিয়া এই ছবিটো। এইটোত হ'ল, এইটোত মানে অঁকাখিনি দেখুওৱা নাই বাৰু, আধাৰ পৰা দেখুৱাইছোঁ। যিহেতু ভিডিঅ'টি সেই ছবিটোৰ বিশেষ নহয়। ভিডিঅ'টোৰ বিষয়টো আপোনালোকে গমেই হৈছে যে আমাৰ যিটো কৰ্মশালা হ'বলৈ গৈ আছে আৰু আমাৰ যিটো 25 তাৰিখ হ'বলৈ গৈ আছে, তাৰে ওপৰত ভিডিঅ'টো হৈছে। আৰু এইটো তাৰে লগত যোগ কৰি দিয়া হৈছে, ঢোলটো অঁকাটো, লগতে সখীৰ ছবিখনৰ এই ধৰণে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাব, শেষলৈকে চাব। এই ধৰণে আমি ছবিসমূহ ক্লাছতো শিকাওঁ। আপোনালোকে জানেই, যিসকলে ভিডিঅ' চাই, মোৰ ভিডিঅ' চাই গম পায়। ঢোলৰ আগতে এটা লক্ষ্য কৰিবলগীয়া কথা যে ঢোলৰ বহুতেই আঁকে, কিন্তু এই যিটো মানে ফিটা, ঢোলৰ যিটো মানে ৰছী থাকে, যি মই ৰছী আঁকি আছোঁ, ৰছীটো এই ধৰণে দিব লাগে, কিছুমানে বেলেগ ধৰণে দিয়ে। আচলতে ৰছীটো এইটো প্ৰপাৰ, এইটো ডুমডুম বুলি কয়, এইটো প্ৰপাৰ মানে এই ধৰণে মানে সঠিকভাৱে ৰছীটো এনেকৈ মানে দিব লাগে। মানে ৰছীটো এইফালৰ পৰা টানি সেইফালৰ পৰা এনেকৈ টানি টানি মানে বনোৱা হয় যে, সেই বস্তু লক্ষ্য ৰাখিব লাগে। তাৰপিছত ঢোলৰ মানে আপোনাৰ এই বহুতে মানে চিত্ৰাংকন প্ৰতি আমি লক্ষ্য কৰিছোঁ, এই ফুলটো হয় আপোনাৰ ইয়াতে।